চাওঁতে এটা মাহ কেনেকৈ পাৰ হ'ল গমকে নাপালোঁ। এটা ৰুমত সোমাই থাকোঁতে এটা মাহ কমপ্লিট হৈ গ'ল। আসসালামু আলাইকুম গাইজ। আজি বেটাহঁতৰ পূৰাপূৰি এক মাহ কমপ্লিট হৈ গ'ল। দোৱা কৰিব আপোনালোকে যাতে তাহাঁতি দুটা ভালকৈ ডাঙৰ হয়, সুস্থ থাকক। আৰু এইফালে ৰাতিপুৱাতে আহিছে অংগনবাড়ী বাইদেউসকল, আহিছে মানে বেটাহঁতৰ ফটো মাৰিবলৈ আৰু কিবাকিবি ডাটা ল'বৰ কাৰণে আহিছে। আৰু লগতে আমাৰ ওচৰৰে বৌ দুগৰাকী আহিছিলে বেটাহঁতৰ খবৰ ল'বৰ কাৰণে। তাকে তেওঁলোকৰ লগত কথা পাতি থাকোঁতেই আহি পালে আমাৰ অংগনবাড়ী বাইদেউসকল। তো আমি ফটো এখন লৈ লৈছোঁ, গ্ৰুপ ফটো এখন। তাৰপিছত এয়া আকৌ আমাৰ মাহীয়েক আহিছে, সুহানা মাহী আহিছে সিহঁতক ফটো শ্বুট কৰাবৰ কাৰণে। এয়া চাওক বাপেকে পেকিং কৰি আছে, যিহেতু সিহঁতৰ এক মাহ হ'ল ন আজি। এতিয়া নতুনকৈ ট্ৰেণ্ড এটা চলিছে নহয়, 1 মান্থ 2 মান্থ এনেকৈ কৰি ফটো শ্বুট কৰোৱা। আৰু মোৰ বেকগ্ৰাউণ্ডটো অকণমান শুনিছে চাগে ন তাহাঁতৰ মাত। উপায় নাই গাইজ, কাৰণ তাহাঁতি মাত দিয়ে আৰু বেকগ্ৰাউণ্ডত, যিহেতু মই আঁতৰি যাব নোৱাৰোঁ তাহাঁতৰ ওচৰৰ পৰা, সেইকাৰণে। আৰু এইফালে ধুনীয়াকৈ ফটোশ্বুট চলি আছে। আৰু লগতে আজি দেখাই দিলোঁ মুখ কেইখন আমাৰ ল'ৰা দুটাৰ দেই। দোৱা কৰিব আপোনালোকে আৰু মাশাআল্লাহ ক'ব দেই। আৰু এইফালে ফটোগ্ৰাফাৰ উদ্যম দেখিছে নহয়, পূৰা বিচনাৰ ওপৰত উঠি লৈছে ফটো মাৰিবৰ কাৰণে। আৰু মাহীয়েকে আকৌ কেক এটাও বনাই আনিছে দেই, ছাৰপ্ৰাইজ দিছে আমাক। আমি কেকটো খালোঁ বাৰু, কাট কৰি চবেই। আমাৰ আবাইকো কৈছে আজিকালি বোলে এমাহতো বাৰ্থডে পাতে নেকি। মাহীয়েকে মানে এনেই মৰমতে বনাই আনিছে, আমি গম নাপাওঁ অৱশ্যে বনাব বুলি। ফটো মাৰিবলৈ আহিব বুলি গম পাওঁ বাৰু এনেকৈ কিবা এটা কৰি, কিন্তু কেক যে বনাই আনিব গম নাপাওঁ। তাই যিহেতু কেক নিজে বনাই ন, সেইকাৰণে কেক এটা বনাই আনিছে আৰু হেঁপাহতে। আৰু এইফালে আমি গোটেইখিনিয়ে বহি এতিয়া কেকটো কাট কৰি আছোঁ। আৰু এইফালে চাওক হাজবেণ্ডে কেক খাবলৈ ৰখি আছে। আৰু এয়া আব্বাও বহি আছে, মাহীও আহিছিলে, নানীটো থাকেই বাৰু, আমাৰ ঘৰতে আছে নানী। সময়বোৰ যে সঁচা ক'বলৈহে, প্ৰেগনেঞ্চি গোটেই জাৰ্ণিটো চকু পলকতে আছে, তাতে আকৌ জন্ম হৈ এমাহ হৈ গ'ল আলহামদুলিল্লাহ। আৰু এইফালে বাপেকক অকণমান কেক খুৱাই দিছোঁ, কেক খাবলৈ যিহেতুকে ৰখি আছে। কেকটো খাবলৈ ভাল আছিলে, মেংগ' ফ্লেভাৰ খাই ভাল লাগে বাৰু কেকটো। আৰু এইফালে ময়ো চবকে কাটিবলৈও খাবলৈ দি দিওঁ, সেইকাৰণে ধুনীয়াকৈ পিচ কৰি দিছোঁ। এইখিনি সময় যে আকৌ ঘূৰাই কেতিয়াও নাপাওঁ, তাহাঁতি ডাঙৰ হৈ গ'লে ডাঙৰেই হৈ গৈ থাকিব। আৰু এই পানী কেঁচুৱাৰ যিটো টাইম, সেই টাইমটোতো ঘূৰাই নাপাওঁ, সেইকাৰণে এইখিনি টাইম মই খুব ভালকৈ এনজয় কৰি লৈছোঁ তাহাঁতৰ লগত। আৰু প্ৰত্যেকটো টাইম তাহাঁতৰ লগতে আছোঁ মই, কাৰণ ডাঙৰ হ'লেতো ডাঙৰেই হৈ যাব ন, আকৌ কেঁচুৱা দেখিব নাপাওঁ তাহাঁতক মই, সেইকাৰণে। এইফালে মাহীয়ে চবকে কেক দি আছে। মইতো অকলে এচব কৰাটো সম্ভৱ নহয়, ওৱান বনোৱা, ডিজাইন দিয়া, কাৰণ দুটা বেবীলৈ যথেষ্টখিনি বিজি থাকিবলগীয়া হয়। মই চব কাম কৰিব নোৱাৰোঁ, যেন তেন অকল ভিডিঅ' বনাওঁ আৰু এডিটিং কৰোঁ আৰু আপলোড কৰোঁ। তাৰ বাহিৰে ফোনটো ইমান চাবলৈও নাপাওঁ, যিহেতু তাহাঁতক ফিট কৰাব থাকে আৰু মানে চাই থাকিব লাগে ন এনি টাইম, সেইকাৰণে। আৰু তথাপিতো তাৰ মাজতে চব যে আহি একন কৰি দিছে, সেইটোকে মনটো ভাল লাগিছে মোৰ। আৰু এয়া গধূলি সময়ত আলহী আহিছিলে চাবলৈ বেটাহঁতক, এয়া বৰমা হয় আৰু এয়া মাহী হয় মোৰ। আৰু পোৱালীকেইটাও আহিছে, তাহাঁতক চাবলৈ খুব মানে চখত আহিছে আৰু। তো আজি মিনি ব্লগত ইমানেই আছিলে গাইজ, বাকী দোৱা কৰিব দেই বেটা দুটাৰ কাৰণে।